গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত অন্যতম শক্তিপীঠ কামাখ্যা মন্দিৰৰ সম্পৰ্কে ক'বলৈ ওলাইছোঁ। কামাখ্যা মন্দিৰটো গুৱাহাটীৰ পশ্চিম দিশৰ নীলাচল পাহাৰত অৱস্থিত। ইয়াৰ উত্তৰেদি ব্ৰহ্মপুত্ৰ নদীয়ে গতি লৈছে। কামাখ্যা এক প্ৰসিদ্ধ শক্তিপীঠ আৰু তান্ত্ৰিক উপাসনাৰ ৫১খন শক্তিপীঠৰ অন্যতম। কামাখ্যা মন্দিৰটো সমতলৰ পৰা প্ৰায় ৬০০ ফুট উচ্চতাত অৱস্থিত। দেৱী পাৰ্বতীৰ অন্য এক ৰূপ মা কামাখ্যাৰ নামত মন্দিৰটো উৎসৰ্গিত। কামাখ্যা মন্দিৰৰ ওচৰতে দশ মহাবিদ্যাৰো উপাসনা কৰা হয়। এই দশ মহাবিদ্যা হৈছে ভুৱনেশ্বৰী, ছিন্নমস্তা, তাৰা, কালী, বগলা, ভৈৰৱী, ধূমাৱতী, মাতংগী, ষোড়শী আৰু কমলা। কামাখ্যা মন্দিৰৰ সৈতে কেইবাটাও আখ্যান আৰু কিংবদন্তি জড়িত হৈ আছে, য'ত এই শক্তিপীঠৰ উৎপত্তি আৰু মাহাত্ম্যৰ উল্লেখ পোৱা যায়। কামাখ্যা মন্দিৰৰ সম্পৰ্কে প্ৰচলিত আখ্যান, কিংবদন্তি, ইয়াৰ উৎপত্তি সম্পৰ্কে আৰ্য-অনাৰ্য জড়িত এক মিশ্ৰিত ছবি পৰিলক্ষিত হয়। জনজাতীয় সমাজত শক্তি বা মাতৃ পূজাৰ প্ৰচলনৰ এক পৰম্পৰাৰ ধাৰা বৰ্তি আছে আৰু প্ৰাচীন অসমৰ জনজাতীয় সমাজখনত বিশেষকৈ বড়োসকলৰ কামলক্ষী বা কামাখ্যা দেৱতাৰ সংস্কৃত ৰূপেই হ'ল কামাখ্যা। দেৱী কামাখ্যাৰ বিষয়ে নৱম-দশম শতিকাত ৰচিত কালিকা পুৰাণত বিশেষভাৱে উল্লেখ আছে। দক্ষৰ জীয়েক সতীয়ে স্বামী শিৱৰ প্ৰতি দক্ষই দেখুওৱা অৱহেলাৰ মনোভাৱত আত্মদগ্ধ হৈ আত্মজাহ দিয়াত ক্ষোভিত শিৱই মৃত সতীৰ দেহ লৈ ত্ৰিভুৱন ভ্ৰমণ কৰিছিল আৰু ক্ৰমাৎ সতীৰ দেহ গিলিবলৈ ধৰাত বিষ্ণুৱে নিজৰ চক্ৰৰে সতীৰ দেহৰ অংশ ৫১টা খণ্ডত দ্বিখণ্ডিত কৰি কাটি পেলাইছিল আৰু এই ৫১টা খণ্ড য'ত য'ত পৰিছিল সেই ঠাইবোৰতে একোখন শক্তিপীঠ গঢ়ি উঠিছিল বুলি কিংবদন্তিয়ে আমাক বৰ্ণনা দিয়ে। কামাখ্যা শক্তিপীঠ অম্বুবাচী মেলাৰ কাৰণে বিখ্যাত। অম্বুবাচী এক আধ্যাত্মিক উৎসৱ। তান্ত্ৰিক পৰম্পৰাৰে পালিত এই মেলাত দেশ-বিদেশৰ লক্ষাধিক পৰ্যটকৰ আগমন ঘটে। লোকবিশ্বাস অনুসৰি অম্বুবাচীৰ সময়ত পৃথিৱীৰ ৰজস্বলা হয় আৰু কামাখ্যাত মাতৃৰ প্ৰতীক কামাখ্যা ধাম ৩ দিনৰ বাবে বন্ধ ৰখা হয়। অম্বুবাচী মেলা উৰ্বৰা প্ৰকৃতিৰ প্ৰতীকাত্মক প্ৰতিবেদন। তান্ত্ৰিক ৰীতিত এই মেলাক আমেতি হিচাপেও জনা যায়। বিভিন্ন ঠাইৰ শাক্ত তান্ত্ৰিকসকলে এই সময়ছোৱাত কামাখ্যাত ভিৰ কৰে আৰু একেৰাহে ৩ দিন কামাখ্যাৰ দুৱাৰ বন্ধ ৰখা হয়। দেৱী কামাখ্যাৰ বাৰ্ষিক ঋতুচক্ৰৰ লগত সংগতি ৰাখি কিংবদন্তি আৰু পৰম্পৰাৰ ভিত্তিত পালন কৰা অম্বুবাচী মেলাই অসমৰ পৰ্যটন মানচিত্ৰত বিশেষ স্থান লাভ কৰিছে। পূব ভাৰতৰ শক্তি উপাসনাৰ কেন্দ্ৰস্বৰূপ কামৰূপৰ ঐতিহ্য অম্বুবাচীৰ যোগেদি প্ৰতিফলিত হয়।